কৰক বাংলাদেশৰ হিন্দু সুৰক্ষা নিশ্চিত কৰক বাংলাদেশৰ হিন্দু সুৰক্ষা নিশ্চিত কৰক বাংলাদেশৰ হিন্দু সুৰক্ষা নিশ্চিত কৰক বাংলাদেশত মঠ মন্দিৰ নিৰাপত্তা দিয়ক বাংলাদেশত মঠ মন্দিৰ নিৰাপত্তা দিয়ক বাংলাদেশত মঠ মন্দিৰ নিৰাপত্তা দিয়ক বাংলাদেশৰ হিন্দু সুৰক্ষা নিশ্চিত কৰক বাংলাদেশৰ হিন্দু সুৰক্ষা নিশ্চিত কৰক नमस्कार जय श्री राम आज आम बांग्लादेश सरकार खिलाफत आंदोलन आसे चिन्मय दासर जो जेलत लकाबत राखिसे तार विरोधत करिसो आज तोर बेलर कथा आसे जुजी बेल नहय 3 दिन पिছত जो आंदोलन हब एटो सारा पृथिवीये गम पाबा एटो आमी दरंगर परा करिम एटो आमी शास्त्र बहुत देखालो एबार आमी अस्त्र देखाम बांग्लादेश सरकारक काक कय अस्त्र एबार आमी देखाम शास्त्रत आमी कथा नापातो आरो तार पिছত आमी নহल राष्ट्रीय बजरंग दলৰ लड़ा और बजरंग दলৰ लड़ा गुटाइखिनि आमी बांग्लादेशत प्रवेश करिम बोली आमी এটা চিন্তাধাৰা কৰি আছো অলৰেডি আমি যাম 71 যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ পৰা গৈছিল এইবাৰ আমি আকৌ 2025ত এইটো আমি বাংলাদেশ চৰকাৰক দেখাই দিম যে তাতে থাকিব পাৰে 1.5 কোটি বঙালী বা হিন্দু কিন্তু আমি 1.5 কোটি এটা হিংগৰ পোৱালি হৈ থিয় কৰাৰ কাৰণে আমি চেষ্টা কৰিছো তেখেতৰ ডিভিজনটো যেহেতু তেখেতে নিৰামিষ বুজি মানে তেওঁ এটা মুনিৰ নিচিনাকৈ থাকে তেখেতক জেলত বহুত বেয়াভাৱে ৰাখিছে যেহেতু সেইটো তেওঁলোকে বহুত বেয়া কাম কৰিছে আৰু বাংলাদেশ চৰকাৰক আমি ইয়াৰ পৰা হকিয়াই দিছো যে খুব শীঘ্ৰে যদি তেওঁলোকৰ এই ধৰণৰ মানে যিখিনি তেওঁলোকে কাৰ্যকলাপ কৰি আছে এইখিনি যদি ঠিক নকৰে আগন্তুক দিনত আমি বাংলাদেশৰ নক্সাটো ভাৰতৰ ভিতৰত আনাৰ আমি এটা চেষ্টা চলাই আছো আমি আনিমে আমি সকলো সনাতনীৰ লগত আৰু আজি ৰাষ্ট্ৰীয় বজৰং দলো যোগদান দিছো সমগ্ৰ সনাতনীৰ হৈ আমি আজি মাত মাতিছো আৰু মই আশা কৰোঁ এই আজি দৰং জিলাৰ যিখিনি কাৰ্যসূচী আছে আগন্তুক দিনত গোটেই ভাৰতবৰ্ষৰ সকলো জিলাই সকলো প্ৰখণ্ডত যাতে এই কাৰ্যসূচী পালন কৰে তাৰ কাৰণে মই আজি দৰং জিলাৰ পৰা সকলোকে আহ্বান জনাইছো ধন্যবাদ জয় শ্ৰীৰাম হয় বাংলাদেশত যিদৰে হিন্দু হত্যা চলি আছে হিন্দুৰ ওপৰত নিৰ্যাতন চলি আছে আজি সমগ্ৰ ভাৰতবৰ্ষত বাংলাদেশৰ হিন্দু হত্যা বন্ধ কৰাৰ দাবীত আৰু মহম্মদ ইউনিছে যিদৰে তেখেতৰ তাতে একো কাৰ্যকাল সুফলভাৱে চলাব পৰা নাই হিন্দুৰ ওপৰত দিনে দিনে নিৰ্যাতন বাঢ়ি আছে বিশেষকৈ কম সময়ৰ ভিতৰত ইস্কনৰ স্বামী চিন্ময় কৃষ্ণ দাসদেৱক যিদৰে অপবাদ কিছুমান দি জেলত ভৰাই দিলে আমি গম পাইছোঁ তেখেতৰ ঘৰত এতিয়া 70-80 কেজি সোণ থৈ 700-800 কোটি টকা পোৱা বুলি কৈ তেখেতক যিদৰে জেলত প্ৰেৰণ কৰিছে ইয়াৰ দ্বাৰা এইটোৱে প্ৰতিপন্ন কৰিব বিচাৰে যে সনাতন সংস্কৃতিক যিজন মানুহে আগুৱাই লৈ গৈ আছিল তেখেতকে মূল ব্যক্তিজনকে জেলত ভৰাই থৈ দিছে আৰু এজন সাধাৰণ কয়দীৰ দৰে তেখেতক ৰাখিছে জেলত যিহেতু ইস্কনৰ মানুহে মানে পিঁয়াজ তেল নহৰু একো ব্যৱহাৰ নকৰে সেই সময়ত ভূভক্ষণকাৰী ব্যক্তিৰ লগত তেখেতক জেলত প্ৰদান কৰি দিছে আমি ভাৰত চৰকাৰকো দাবী জনাইছোঁ যে বাংলাদেশ চৰকাৰৰ ওপৰত হস্তক্ষেপ আৰোপ কৰক আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে অনুৰোধ জনাইছোঁ যে বাংলাদেশৰ নিৰ্মিত সামগ্ৰী যি ভাৰতবৰ্ষত আহিছে সেই সামগ্ৰী বৰ্জন কৰক আৰু যেতিয়ালৈকে বাংলাদেশৰ হিন্দু সুৰক্ষিত নহয় হিন্দু নাৰী সুৰক্ষিত নহয় তেতিয়ালৈ এনেদৰে সনাতনীসকল জাগি উঠিছে আৰু আন্দোলন কৰি যাব